নমস্কাৰ ফ্ৰেণ্ডছ, টিপ ডেছক্ৰাইবছ ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিলোঁ আপোনালোকে সকলোৱে ভালে আছে। বন্ধু বান্ধৱীসকল, আজি মই এই ভিডিঅ'টোত 2013 চনত অহা আছাম ছেক্ৰেটেৰিয়েটৰ ইংলিছ পাৰ্টৰ কুৱেশ্যনখিনিৰ ওপৰত আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, কিন্তু মোৰ অনুৰোধ আপোনালোকে যেন ভিডিঅ'টো শেষলৈ চাই, আৰু যদি ভিডিঅ'টো চাই পেলাই অলপ হ'লেও উপকৃত হোৱা যেন পায়, তেন্তে ভিডিঅ'টো প্লিজ এটি লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ ভাল ভিডিঅ' পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ফ্ৰেণ্ডছ, আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে? ইন দ্য ফলোইং কুৱেশ্যনছ 4 alternatives are given for the idiom or phrase italicized in the sentence. Choose the one that best expresses the meaning of the italicized idiom or phrase. জতুৱা ঠাঁচ আমাক কেইটামান আচলতে কৰিব দিছে। So question number কি দিছে? Question number 1, Pandit Nehru was born with a silver spoon in his mouth. অপশনবোৰ কি দিছে? অপশন এ, born in a family of nationalists. অপশন বি, born in a middle class family. অপশন সি, born in a wealthy family. অপশন ডি, born in a royal family. So friends, ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন সি, born in a wealthy family. born with a silver spoon in his mouth মানে আচলতে ধনী পৰিয়ালত জন্ম হোৱাটোকে বুজায়। ঠিক আছে, আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 2 লৈ। The thief took to his heels when he saw the policeman on the beat. অপশনবোৰ হ'ল অপশন এ, had some pain in his heels. অপশন বি, ran away from the scene. অপশন সি, confronted the policeman. অপশন ডি, walked away. So friends, ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন বি, ran away from the scene. The thief took to his heels মানে আচলতে কোনোবা ঠাইৰ পৰা পলাই যোৱাটোকে বুজায়। So পুলিচ আহিলে অবভিয়াছলি চোৰ পলাই যাবই। So আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 3 লৈ। The cricket match proved to be a big draw. Option A, a keen contest. Option B, a lovely spectacle. Option C, a huge attraction. Option D, a game without any result. এতিয়া এই জতুৱা ঠাঁচটো, এই বিগ ড্ৰ জতুৱা ঠাঁচটো দেখি পেলাই চাগে সকলোৱে ভাবিছে যে গেমখন ড্ৰ হোৱাটোকে বুজাইছে, আৰু অপশ্যন ডিটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। কিন্তু নহয় ফ্ৰেণ্ডছ, বিগ ড্ৰ মানে আচলতে কি বুজায়? হিউজ এট্ৰাকশ্যন বুজায়, আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুজায়। ঠিক আছে, চ' আমাৰ জতুৱা ঠাঁচ এইকেইটাই দিছিলে, তিনিটা দিছিলে। নেক্সট কুৱেশ্যনটো আমাৰ কি আছে? ইন দ্য ফলোইং কুৱেশ্যনছ আউট টু 4 alternatives, choose the one which can be substituted for the given words or sentences. আমাক কেইটামান চেণ্টেন্স দিছে, আমাৰ সেই চেণ্টেন্স কেইটা মানে এটা ৱাৰ্ডত আমাক প্ৰকাশ কৰিব দিছে। চ' কুৱেশ্যন নম্বৰ কি দিছে? এ পাৰ্চন উইথ এ লং এক্সপিৰিয়েঞ্চ অফ এনি অকুপেশ্যন। কোনোবা কাৰ্যক্ষেত্ৰত বহুদিনীয়া মানে অভিজ্ঞতা থকা ব্যক্তিবিলাকক কি কোৱা হয়? অপশ্যন এ, ভেটেৰান. অপশ্যন বি, জিনিয়াছ. অপশ্যন চি, চিজন, নে অপশ্যন ডি, এক্সপিৰিয়েঞ্চ। চ' ফ্ৰেণ্ডছ, কি কোৱা হয় সেইটোক? অপশ্যন এ, ভেটেৰান। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 5 লৈ। ৱৰ্ডছ ৰিটেন অন এ টম্ব. টম্ব মানে সমাধি ফ্ৰেণ্ডছ। চ' সমাধিত লিখা আখৰবিলাকক কি কয়? অপশ্যন এ, এপিথেট, নে অপশ্যন বি, এপিগ্ৰাফ. অপশ্যন চি, এপিটাফ, নে অপশ্যন ডি, এলেজি। চ' ফ্ৰেণ্ডছ, সমাধিত লিখা আখৰবিলাকক কি বুলি কোৱা হয়? অপশ্যন চি, এপিটাফ। এতিয়া এপিটাফৰ লগতে এপিথেটৰ বিষয়ে অলপ জানি থওক। এপিথেট মানে আচলতে যাৰ স্মৃতিত লিখা হয়, যাৰ কথা লিখা হয়, বা যাৰ বিষয়ে উল্লেখ কৰা হয় সেই লিখনিত, সেইটো বস্তুক এপিথেট বুলি কোৱা হয়, আৰু সেই লিখা আখৰটোক কয় এপিটাফ। ঠিক আছে, আহিছোঁ নেক্সট কুৱেশ্যন 6 লৈ। চিভিয়াৰলি এবিউচিভ ৰাইটিং অন জাৰ্নেলছ। বাতৰি কাকতৰ বিৰুদ্ধে খুব বেয়াকৈ লিখা কাৰ্যটোক কি বুলি কয়? অপশ্যন এ, ইমেজিনাৰী. অপশ্যন বি, স্পেকুলেটিভ. অপশ্যন চি, স্কাৰিলাছ. অপশ্যন ডি, সাৰ্কাষ্টিক। চ' ফ্ৰেণ্ডছ, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, স্কাৰিলাছ। আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 7 লৈ। এৰিয়া অফ বিং এনক্ল'জড ইন এ স্মল ক্ল'জ। কোনোবা সৰু ঠাইত আবদ্ধ হৈ থকা কাৰ্যটো, আবদ্ধ হৈ পেলাই মানে ভয় লগা কাৰ্যটোক কি বুলি কয়? অপশ্যন এ, এগৰাফোবিয়া. অপশ্যন বি, ক্লষ্ট্ৰফোবিয়া. অপশ্যন চি, জেনফোবিয়া, নে অপশ্যন ডি, পেৰানইয়া। চ' ফ্ৰেণ্ডছ, সেই কাৰ্যটোক কি বুলি কয়? কোনোবা সৰু ঠাইত আবদ্ধ হৈ পেলাই মানে মনত ভয় লগা কাৰ্যটো, এইটো কয় ক্লষ্ট্ৰফোবিয়া। এতিয়া বাকী শব্দকেইটাৰ বিষয়ে মই অলপ জনাইছোঁ। পেৰানইয়া মানে ফ্ৰেণ্ডছ অলিক কল্পনা কৰা, আমাৰ কেতিয়াবা মানসিক ৰোগ আচলতে এইবিলাক, এই সকলোবিলাক মানসিক ৰোগ। আমি কেতিয়াবা অলিক কল্পনা কৰোঁ, কিছুমান আমাৰ মূৰত মানে যাতা কল্পনা আহি থাকে। চ' সেইবিলাক আমাৰ পেৰানইয়া, মানসিক ৰোগ। তাৰপিছত জেনফোবিয়া মানে আমাৰ বিদেশী লোকৰ প্ৰতি আমাৰ যিবিলাক ভয় ভাৱ থাকে, সেইটোক জেনফোবিয়া বুলি কয়। আৰু এগৰাফোবিয়া মানে
কোনোবা মুকলি ঠাই আমি পাৰ হ'বলৈ যেতিয়া ভয় কৰোঁ সেই ভয় কৰা কাৰ্যটো আচলতে সেইটো এটা মানসিক ৰোগ সো হেতুক এগোৰাফোবিয়া বুলি কোৱা হয় মনত ৰাখিব এইকেইটা বস্তু সো কোৱেশ্চন নম্বৰ 8 লৈ আহিছো ষ্টিলথিলি ডান অপশনবোৰ হল অপশন এ ডেভিয়াছ অপশন বি নেফাৰিয়াছ অপশন সি সাৰেপ্টিচিয়াছ অপশন ডি ভিলেনাছ সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশন সি সাৰেপ্টিচিয়াছ সো ষ্টিলথিলি ডান মানে ফ্ৰেন্ডছ কি বুজায় ষ্টিলথিলি ডান মানে খুব গুপ্তভাৱে কিবা কাম সম্পাদন কৰাটো বুজায় মানে কোনেও নজনাকে যেনেকুৱা আমাৰ স্পাই বিলাক যেনেকুৱা সিআইডি বিলাকে কাম কৰে কোনেও নজনাকে সো হেতুকে ষ্টিলথিলি ডান বুলি কোৱা হয় আৰু তাৰ মানে ওৱান ৱৰ্ডত আমি হেতুক সাৰেপ্টিচিয়াছ বুলি প্ৰকাশ কৰিব পাৰো সো আমাৰ একেটাই আছিলে ওৱান ৱৰ্ডৰ আহিছো নেক্সট কোৱেশ্চনটো লৈ read the sentences below to find out whether there is any error in them the error if any will be in one part of a sentence the number of that part is the answer so friends এতিয়া আমাৰ কিছুমান কেটামান বাক্য দিছে আমাক এটা বাক্য মানে চাৰিটা ভাগত ভগোৱা হৈছে সো কোনবা এটা পাৰ্টত মানে আমাৰ বাক্যটো এৰৰ আছে আমি সেই কোনটো পাৰ্টত এৰৰ আছে আমি হেতু বিচাৰিব লাগে সো ফ্ৰেন্ডছ মই অলপ কোৱেশ্চনটো বেলেগকে দিছো আপোনালোকৰ অৰিজিনাল কোৱেশ্চন পেপাৰত মানে এই পাৰ্ট বিলাকৰ একচুয়ালি তলত দিয়া থাকিব মাৰ্কিং কোনটো পাৰ্ট এ কোনটো পাৰ্ট বি বা কোনটো পাৰ্ট 1 সো মই কিন্তু তলত দিয়া নাই মই সাইডত দিছো আপোনালোকে বুজি লব সো কোৱেশ্চন নম্বৰ 9 টো কি দিছে one of the reasons of my leaving earlier company was lack of facilities provided there so friends এই সেন্টেন্সটোত কোনটো পাৰ্টত এৰৰ আছে so friends এইটো পাৰ্টত এৰৰ আছে of my leaving নহয় actually of leaving my হ'ব লাগিছিল so আমাৰ এনসাৰটো হ'ব পাৰ্ট 2 বা পাৰ্ট বি আপোনাৰ যি থাকে of my leaving নহয় of leaving my earlier company হ'ব লাগিব ঠিক আছে so আইছো next question number 10 লৈ can you explain to me why did he not comply to the instructions I gave him so friends এই সেন্টেন্সটোত কোনটো পাৰ্টত এৰৰ আছে পাৰ্ট 1 টোত আছে ইয়াতে কি হ'ব লাগিছিল ফ্ৰেন্ডছ can you explain it হ'ব লাগিছিল can you explain it to me হ'ব লাগিছিল আসলে can you explain to me নহয় can you explain it to me হ'ব লাগিছিল সো আমাৰ এৰৰ ফাৰ্স্ট পাৰ্টটোত আছে সো আইছো নেক্সট কোৱেশ্চন নম্বৰ 11 লৈ if you would have told me earlier would not have submitted any papers সো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব কোনটো পাৰ্টত এৰৰ আছে আপোনালোকে নিশ্চয় ধৰা পাইছে থাৰ্ড পাৰ্টটোত ইয়াতে চাওক ফ্ৰেন্ডছ ইয়াতে আমাৰ কোনো সাবজেক্ট দিয়া নাই if you would have told me earlier তুমি যদি মোক আগতে কলা হেতেন I would not have submitted any papers হলহেতেন মই পেপাৰ কেখন সাবমিট নকৰিলো হেতেন কিন্তু চাওক ইয়াতে মই মানে সাবজেক্টটো দিয়াই নাই I ইয়াতে হ'ব লাগিছিল এটা সো এইটো পাৰ্টত এৰৰ আছে সো আইছো নেক্সট কোৱেশ্চন নম্বৰ 12 লৈ given a choice I will prefer working in field to working office so friends এই সেন্টেন্সটোৰ কোনটো পাৰ্টত এৰৰ আছে এইটো পাৰ্টত আমি নিশ্চয় জানো I will prefer working মানে prefer থাকিলে prefer working in field prefer পিছত to আহে আমি জানো কিন্তু tour পিছত আকৌ working দিছে যেটো আমাৰ ইয়াতে দৰকাৰ নহয় I will prefer working in field to office এনেকে দিলে শুদ্ধ হলতেন সো আমাৰ এইটো পাৰ্টত এৰৰ আছে এই ওয়ার্কিং টো আমাৰ ইয়াতে দৰকাৰ নাছিলে ঠিক আছে সো নেক্সট আহিছো কোৱেশ্চন নম্বৰ 13 লৈ I want to know as to why you did not attend your office yesterday so friends এই সেন্টেন্সটো কোনটো পাৰ্টত এৰৰ হ'ব I want to know as to why you didn't নহয় why didn't you হ'ব why did not you হ'ব did not to আগত হ'ব friends তাৰ পিছত you আহিব you didn't নহয় সো আমাৰ এৰৰ থাৰ্ড পাৰ্টটোত আছে আইছো নেক্সট কোৱেশ্চন টো লৈ কোৱেশ্চন নম্বৰ 14 he went there with a view to find out the truth about yesterday's meeting so এটুত কোনটো পাৰ্টত এৰৰ আছে সেকেন্ড পাৰ্ট with a view to friends with a view to আসলতে আমাৰ কেতিয়া ব্যৱহাৰ কৰো
যেতিয়া আমি নিজৰ কিবা স্বাৰ্থৰ বাবে বা নিজৰ কিবা উদ্দেশ্য পূৰণৰ বাবে কিবা আমি কাৰ্য কৰোঁ হেতু আমি with a view ব্যৱহাৰ কৰোঁ কিন্তু ইয়াতে আসলতে সিম্পল আমি এনেকে দিলে শুদ্ধ হলহেঁতেন he went there to find out the truth about yesterday's meeting ঠিক আছে আহিছোঁ next question number 15 লৈ we threw out some old furniture so that the new TV set has enough space so friends কোনটো পাৰ্টত এৰৰ আছে part 4 টোত চাওক we threw out some old furniture so that the new TV set has enough space friends ইয়াতে has নহয় had হ'ব লাগিছিলে কাৰণ আমাৰ ইয়াতে past tense হৈ আছে প্ৰথমতে চাওক we threw out so ইয়াতে আমি present perfect বহাব নোৱাৰো ইয়াতে আমাৰ past perfect হ'ব লাগে had হ'ব লাগিছিল ঠিক আছে so আমাৰ error sentence একেটাই আছিলে friends next আহিছো choose from the answer choices given below which is same in meaning to the given word অৰ্থাৎ synonyms আমাক কেইটামান দিছে friends so first word to কি দিছে question number 16 illicit option বোৰ কি দিছে option A abnormal option B secret option C unlawful option D adulterated so friends illicit or অৰ্থ মানে কি illicit মানে আসলতে বেআইনী বুজায় অবৈধ বুজায় so বেআইনী আৰু অবৈধৰ similar word ইয়াতে কি আছে unlawful ঠিক আছে unlawful হ'ব correct answer synonyms হ'ব illicit or next question number 17 আহিছো random or object option বোৰ কি দিছে option A objectives option B sense option C subjective option D planned so friends random or similar word বা synonym হ'ব subjective কারণ আমাৰ friends subjective আমাৰ মাইন্ডত আমি আমাৰ পার্সোনাল অপিনিয়ন বা আমাৰ ব্যক্তিগত চিন্তাবিলাক প্ৰকাশ কৰোঁ আৰু যিবিলাক আমাৰ বিশৃংখল হয় আসলতে সাধাৰণতে আমাৰ ব্যক্তিগত চিন্তাবিলাক সময়ৰ লগে লগে পৰিৱৰ্তন হয় আমাৰ বেলেগ বেলেগ হৈ থাকিব পাৰে সো এটো ৰেন্ডম থিংকিং হয় মানে ৰেন্ডম থিংকিংৰ লগত মিলে সো এটো আমাৰ সিমিলাৰ হ'ব word next question number 18 আহিছো candidৰ কি কি অপচন দিছে অপচন A sweet option B pleasing option C frank option C dishonest so friends candid মানে আসলতে কি বুজায় candid মানে candidৰ similar word pleasing ঠিক আছে বাকি কেটা word আপোনালোকে নিশ্চয় অলপ জানে sweet মানে জানে dishonest frank মানে জানে frank মানে খোলা স্বভাৱৰ ঠিক আছে আইছো next question number 19 লৈ prudent or option বোৰ কি দিছে option A skilled option B experience option C cautious option D criminal so friends prudent or similar word বা synonyms কি হ'ব cautious হ'ব prudent মানে খুব সাৱধানেৰে কৰা কাম বিলাকক prudent বুলি কোৱা হয় সাৱধানে কৰা কাম বিলাক ঠিক আছে next আইছো question number 20 লৈ sun বা sun option বোৰ কি দিছে option A destroy option B weaken option C avoid option D include so ইয়াৰ correct answer to হ'ব কি হ'ব synonym avoid sun মানে আসলতে friends কি বুজায় এৰাই চলা বুজায় so avoid মানে আমি জানো এৰাই চলা so avoid আৰু sun synonym হয় so friends synonyms আমাৰ শেষ হৈ গল একেটা আছিলে next আহিছো কি question দিছে in each of the following sentences there is a blank fill in the blank with one of the four alternatives fill in the blanks দিছে আমাক কেটামান so আমাৰ কেটামান চাৰিটা অপচন দিছে তলত কোনটো শুদ্ধ আমাৰ হেতু বহাব লাগিব ব্ল্যাঙ্কত so question number 21 কি দিছে please blank the candle before you go to sleep so friends your correct answer to কি হ'ব blow out হ'ব option A হ'ব ঠিক আছে next আহিছো question 22 লৈ she is trying to dash a settlement between her two sons so friends your correct answer to হ'ব option C bring about ঠিক আছে আহিছো next question number 23 লৈ the cost of this journey has dash our small store of money so friends your correct answer to হ'ব
affected প্ৰভাৱ পেলোৱা এতিয়া আইছো next question number 24 লৈ the German forces lost no time in retreat lest they dash be cut off and then surrounded option A would option B should option C might option D could so friends your correct answer to hobo option C might aisho next question to loy 25 he was frightened dash option A to be killed option B to being killed option C for being killed option D of being killed so friends your correct answer to hobo option D of being killed ঠিক আছে এতিয়া আইছো last question আমাৰ in each of the following questions there is a sentence of which some parts are jumbled up rearrange these parts which are labeled PQRS to produce the correct sentence choose the proper sequence from the alternatives given below তাৰমানে আসলতে friends আমাক কেটামান বাক্য মানে আমাক উল্টা পুল্টাকে দি আছে জাম্বল কৰি আমি বাক্যটো মানে শুধৰণি কৰিব লাগে কারেক্ট কৰিব লাগে so question 26 কি দিছে the man looked option বোৰ PQRS হিচাপত দিছে কোনটো আগত হ'ব আমি হিচাপে মিলাব লাগে so friends আমাৰ 26 টো কি হ'ব option D হ'ব QRPS এইটো হ'ব friends option D হ'ব কেনেকৈ হ'ব QRPS আপোনালোকে চাওক the man looked all around him as if anxious to make sure that he was not being watched etu hobo amar correct sequence ঠিক আছে next is question number 27 an explorer option keta dise P must study his map Q dise efficiently R so that he will be able to plan his trip aro S dise very carefully so your correct answer to kuntu hobo friends option A PSRQ কেনেকৈ হ'ব আপোনালোকে মিলাই চাওক an explorer must study his map very carefully so that he will be able to plan his trip efficiently ঠিক আছে friends and etu hobo correct sequence next is question number 28 লৈ the girl option P is a decline to marry John option Q who was both beautiful and intelligent option R although he loved her truly option S because he was pure so friends your correct answer to hobo kuntu option D QPRS keneko hobo the girl who was both beautiful and intelligent declined to marry John although he loved her because he was poor ঠিক আছে next is question number 29 লৈ modern advertising techniques option bur sauk P dise by their daydreaming qualities Q just as the movies do R dise give the customers S dise certain vicarious satisfaction so your correct answer to hobo friends option B RSPQ কেনেকৈ হ'ব modern advertising techniques give the customers certain vicarious satisfaction by their daydreaming qualities just as the movies do এনেকুৱা হ'ব correct sequence to friends ঠিক আছে আইছো আমাৰ last question to লৈ last jumble sentence finally my mother comes downstairs so your correct answer to হ'ব friends কি হ'ব option A RPQS ঠিক আছে এটো আপোনালোকে মিলাই চাওক RPQS কেনেকৈ হয় finally my mother come downstairs all dressed up and my father being engaged in conversation with my grandfather becomes uneasy not knowing whether to greet my mother or continue the conversation so your correct answer to hobo option A ঠিক আছে So friends, আজিৰ ভিডিওটো ইমানেই আছিলে আশা কৰিলো আজিৰ ভিডিওটোৰ পৰা আপোনালোক অলপ হলে উপকৃত হৈছে so please like and share the video if you really like it and subscribe the channel for more updates in the future ধন্যবাদ জয় অসম